বাংলাদেশী মানুহে স্থান পায় তেলে অনাগত অসম আৰু অসমীয়াৰ ভৱিষ্যত কোন দিকে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেতিয়া এখিনি বিদেশী স্বদেশীৰ মৰ্যাদাৰে ৰঙা ধনিছা পাই দিয়াৰ ফলত অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলোলৈকে পৰিৱৰ্তন আহিলে আৰু সেইকাৰণে নামনি অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজে জীয়াই থাকিব নোৱাৰাৰ পৰিৱেশ হ'ল আৰু সকলোৱে নিজকে তলমূৰ কৰি জীয়াই থাকিব লাগে যে এইখন অসমত থলগিৰি খিলঞ্জীয়া ৰাইজ আৰু এতিয়া 38% যদি বিদেশীয় লোকপ্ৰিয় স্থান পায় উজনি অসমৰ প্ৰতিটো প্ৰান্তত থলগিৰি খিলঞ্জীয়া ৰাইজে বসবাস কৰিব নোৱাৰিব আমাৰ সকলো অধিকাৰ কাঢ়ি লৈ গুচি যাব সি ৰাজনৈতিক অধিকাৰৰ কথাই কওক সি অৰ্থনৈতিক অধিকাৰৰ কথাই কওক সি ভাষিক অধিকাৰৰ কথাই কওক সি ভূমি অধিকাৰৰ কথাই কওক সকলো অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ গুচি যাব আৰু জাতিটোৱে সেকেন্ড ক্লাস সিটিজেন হিচাপে অসমত বসবাস কৰিব লাগিব ৰাইজ যদি এই পৰিৱেশটো আহিব নালাগে যদি আমি অসমত স্বকীয়তাৰ স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশটো যদি ৰচনা কৰিব লাগে যদি আমাৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ যদি সকলো অধিকাৰ কাহিনীৰ পৰিৱেশ সৃষ্টি হ'ব নালাগে তেলে চৰকাৰক কৈছো যে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো আপোনালোকে সুনিশ্চিত কৰক যদি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমখন ৰক্ষা কৰে তেতিয়া অসমৰ ভাষা অসমৰ কৃষ্টি অসমৰ সংস্কৃতি অসমৰ ভূমি অসমৰ মাটি অসমৰ পানী অসমৰ সম্পদ অসমৰ বায়'ডাইভাৰ্চিটি প্ৰতিটোৰ ওপৰত অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব আৰু যদি তাকে নকৰে তে 26ৰ পাছত অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ হ'ব হাজাৰ হাজাৰ বিঘা মাটি আমাৰ পৰা বহিৰাগত বনিয়াই কিনি লৈ গুচি যাব আদানী আম্বানী ৰামদেৱক বিনা চৰ্তে হাজাৰ হাজাৰ বিঘা মাটি থলগিৰি খিলঞ্জীয়াৰ দি দিব কাৰণ ভূমি অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত নাথাকিব ৰাজনৈতিক অধিকাৰ আমাৰ ওচৰত নাথাকিব এইকাৰণেই যে এখন অসমত অশোক সিংগালৰ দৰে মানুহ মিনিষ্টাৰ হৈ আমি অসমীয়া মানুহে কেনেকে ভোট দিম কেনেকে জীয়াই থাকিম উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিনিধি অসমত কেনেদৰে ৰাজনৈতিকভাৱে সক্ৰিয় হ'ব তাৰ পৰিকল্পনা কৰে অশোক সিংগালে আৰু অশোক সিংগালক দায়িত্ব দি অসমৰ সমষ্টি ডিলিমিনেশ্যন কৰি এইখন বিজেপি চৰকাৰে আমি ধিক্কাৰ দিছো আমি গৰিহণা দিছো সেই কথাটো যে এজন অখিলঞ্জীয়া মানুহে আমাৰ ত্ৰাণকৰ্তা হ'বলৈ আহিলে এজন অখিলঞ্জীয়া আমাৰ কোনো ভূমিৰ লগত সম্পৰ্ক নথকা মাটিৰ লগত সম্পৰ্ক নথকা কৃষ্টি সংস্কৃতিৰ লগত সম্পৰ্ক নথকা এজন মানুহে সমষ্টি ডিলিমিনেশ্যনৰ নামত উজনি অসমৰ প্ৰতিটো সমষ্টিত থান বান কৰি দিলে আৰু খিলঞ্জীয়া ৰাইজক বিভিন্ন ক্ষেত্ৰত নিজে যাতে কোনো ভোটিং কেপাচিটি থাকিব নোৱাৰে তাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিলে আৰু এই পৰিৱেশ যাতে অনাগত সময়টো আহিব নালাগে তাৰ কাৰণে সকলো সজাগ আৰু সচেতন হ'ব লাগিব এইটো মাত্ৰ এটা আৰম্ভণি অহা 23 তাৰিখে আমি ধেমাজিত 2 লাখ মানুহ গোটাই সমাৱেশ কৰিবলৈ লৈছো শিৱসাগৰ 1 লাখ মানুহ গোটাই আমি সমাৱেশ কৰিবলৈ লৈছো গোলাঘাটত আমি 1 লাখ মানুহ গোটাই সমাৱেশ কৰিবলৈ লৈছো তিনিচুকীয়াত 20,000 মানুহ গোটাই আমি সমাৱেশ কৰিবলৈ লৈছো গতিকে আপোনালোকৰ সহযোগিতা বিচাৰিছো আপোনালোকৰ সহযোগিতা এইটো নহয় যে আপোনালোকে ভামক লৈ পেলাই হেৰিয়ালৈ যাওক তিনিচুকীয়ালৈ যাওক আপোনালোকে ধেমাজিলৈ সেইটো নহয় আপোনালোক সক্ৰিয় হওক আপোনালোক সজাগ হওক পলিটিকেলি আপোনালোক কনচিয়াছ হওক নিজৰ অধিকাৰক লৈ ছচিয়েল মিডিয়াত কেম্পেইনিং কৰক আমাৰ শোষিত বঞ্চিত হাইত থোৱা সেই মানুহবিলাকক প্ৰশ্ন কৰক চৰকাৰক প্ৰশ্ন কৰক গণতান্ত্ৰিকভাৱে আমি যি অধিকাৰ ভোগ কৰিবলৈ সেই অধিকাৰ যেন আমি ভোগ কৰিব তাৰ পৰিৱেশ ৰচনা কৰক কাৰণ হাজাৰটা ত্যাগ স্বীকাৰ কৰাৰ পাছত এইখন অসমত চুকাফাক আকবৰৰ লগত তুলনা কৰা হয় বাবৰৰ লগত তুলনা কৰা হয় লাচিত কোন জাতিৰ বীৰ তাক লৈ প্ৰশ্ন কৰা হয় জয়া চৰিত্ৰ আছিল নে নাই তাক লৈ প্ৰশ্নবোৰক চিন অনা হয় খাদ্য সম্ভাৰক লৈ প্ৰশ্ন কৰা হয় উপাসনা পদ্ধতিক লৈ প্ৰশ্ন কৰা হয় সাজ পোছাকক লৈ প্ৰশ্ন কৰা হয় সংস্কৃতিক লৈ প্ৰশ্ন কৰা হয় ভাষাৰ আদান প্ৰদানক লৈ প্ৰশ্ন কৰা হয় এই যে আমাক প্ৰশ্ন কৰিছে তাত এটা অভিসন্ধি লুকাই আছে আৰু এই অভিসন্ধিটোৰ পৰা হাত সাৰিবলৈ আমি সকলোৱে গণতান্ত্ৰিকভাৱে কনচিয়াছ হ'ব লাগিব আৰু চেপনৰ এই অঞ্চলৰ সমূহ ৰাইজক বিনম্ৰতা আৰু খুব আন্তৰিকতা অনুৰোধ জনাওঁ যদি আমি সক্ৰিয় আৰু সজাগ নহওঁ কেৱল মাত্ৰ মেডাম মেফিৰ দিনাই যদি আমি নিজকে আহোম বুলি কওঁ চুকাফা দিৱস লাচিত দিৱসৰ দিনাই যদি আমি নিজকে গৰ্বিত আহোম বুলি কওঁ তেনেকে নচলিব আমি অসমখন ৰক্ষা কৰাৰ কাৰণে প্লেনিং কৰিব লাগিব সমবিকা সমমৰ্যাদাৰ দৃষ্টিকোণে যিসকল স্বৰ্গদেৱে আমাক ৰক্ষা কৰি থৈ গ'ল সেই সমবিকা সমমৰ্যাদাৰে আমি জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব লাগিব এইখন চৰকাৰ যদি নকৰে
পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। চৰাইদেউ জিলা সমিতিৰ প্ৰতিজন বিষয়ক ধন্যবাদ জ্ঞাপন কৰিছো। বিশেষকে টাইহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক দয়ানন্দ ফুকন ডাঙৰীয়াই যিটো ইনিচিয়েটিভ ল'লে, আজি সমবেত হোৱা ৰাইজক মই জনাইছো যে সকলোৱে চৰাইদেউ জিলা সমিতি আৰু দয়ানন্দ ফুকনৰ কাৰণে এটা হাত তুলিবৰ কাৰণে অনুৰোধ জনালো।